গোটেই এৰিয়াটো মোৰ আণ্ডাৰতে পৰে হা। এইটো আপোনাৰ এনফৰ্চমেণ্ট যিটো চলি আছে তাৰ কাৰণে আমি এটা এভেকশ্যনৰ হেৰি এটা কৰিলোঁ, প্ৰচিডিউৰ এটা ষ্টেট অফিচত ইয়াতে হায়াৰিং হ'ল। হায়াৰিং হোৱাৰ পিছত তেওঁলোকেতো খালী কৰি নিদিলে, তাৰপিছত সেইকাৰণে এভেকশ্যন কৰিব লগা হ'ল। টোটেল 18টামান ঘৰ আছিলে ইয়াত, ঠিক আছে আমাৰ হিচাপত। সেই দেখাত বেছি, কিন্তু মানে আপোনাৰ য'ত ধৰ 5টা আছে তাৰে মালিক এটাই। আমিতো মালিককে হিচাপটো কৰিম, বাকী ভাড়াতীয়া টাইপৰ আছিলে। আজি বেছি দিন হোৱা নাছিল এওঁলোকে এনফৰ্চমেণ্ট কৰাত। বেছি ঘৰ মানুহ নাছিল আৰম্ভণিতে, নটিচ চটিচ দিয়া গৈছিলে। তেওঁলোকৰ বুদ্ধিবিলাক হ'ল কি মানুহ আনি থাকিব, এখন গাঁও বনাই থাকিব আৰু এনেকুৱা ধৰণৰ আছিলে। সম্পূৰ্ণ PPA এক্টৰ নিয়ম ফ'ল' কৰি কিনে আমি সেই কৰিছিলোঁ। নটিচ দিছিলোঁ এওঁলোকক, নটিচ চটিচ দি কিনে তেওঁলোক কোনো কোৰ্টত যোৱা নাই। তাৰপিছত ষ্টেট অফিচাৰে PPA এক্টৰ ছেকশ্যন 5(2)ৰ আধাৰত মানে ফৰ্চিবল ইভেকশ্যনৰ অৰ্ডাৰ দিছিলে। সেইমতে আমি আজি ইভেকশ্যন ড্ৰাইভটো কৰিলোঁ। ইয়াতে আছে বহুখিনি ঘৰ আছিলে, 18টা ঘৰ। মানে আৰম্ভণিটোতো বহুতেই লিষ্টখনত বহুত থাকে, কিন্তু কিছুমানে আকৌ কোৰ্টত যায়তো, তেওঁলোকে ষ্টে পায়। ষ্টে পোৱাবিলাকৰ এগেইনষ্টত আমি একো একশ্যন লোৱা নাই। যিবিলাকে কোৰ্টত যোৱা নাই তেওঁলোকে মানি লৈছে আৰু সেইখিনিৰ এগেইনষ্টত কৰা গৈছে আৰু ৰেলৱেৰ মাটি আছিলে 1958ত একুইজিশ্যন কৰা আছিলে। আৰু এইবিলাক চব আছে, একুইজিশ্যনৰ পাৰ্টিকুলাৰ চব আছে, A to Z আছে।